নমস্কাৰ, মই নৱকুমাৰ ডেকা। আশা কৰোঁ আপোনাৰ লগতে পৰিয়ালৰ আটাই ভালে কুশলে আছে। বিশ্বৰ প্ৰতিজন মানুহৰ অতি মৰমৰ বস্তুটো বাৰু কি? এই যদি প্ৰশ্নটো কৰা হয়, সকলো একেলগে উত্তৰ দিব, সেইটোৱে হ'ল টকা। টকা 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 যদি আছে, আপোনাৰ সকলো আছে। মান সন্মান, টকা পইচা সকলো আছে। টকা যদি আছে আপোনাৰ। এতিয়া কথা হ'ল, বৰ্তমান সময়ত টকা উপাৰ্জন কৰাটো অতি টান কাম, কিন্তু কাৰোবাৰ কাৰণে অতি সহজ। টকা উপাৰ্জন কৰাৰ পথ বহুত আছে, কিন্তু যিটো পথেৰে টকা উপাৰ্জন কৰিলে মানুহৰ পৰা মান সন্মান আশীৰ্বাদ পোৱা যায়, সেইটো হ'ল উত্তম পথ। টকা উপাৰ্জন কৰিবলৈ আদিতে মানুহৰ প্লেটফৰ্ম নাছিলে। আজিৰ পৰা বহু বছৰ আগত 1971 চনত বা ব্ৰিটিছৰ দিনত টকা উপাৰ্জন কৰাৰ কি নাছিলে? প্লেটফৰ্ম নাছিলে। এতিয়া এভেইলেবল প্লেটফৰ্ম। আপুনি যিকোনো এখন প্লেটফৰ্ম বাছি ল'ব পাৰে টকা উপাৰ্জন কৰিবৰ কাৰণে। আহক আমি কিছুমান প্লেটফৰ্ম চাওঁ বাৰু। বিশ্বৰ প্ৰতিজন মানুহে যেন চিনি পোৱা এজন ব্যক্তি, মহেন্দ্ৰ সিং ধোনী। যেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে জব কৰি আছিলে, চাকৰি কৰি আছিলে ৰেলৱেত, তেতিয়া তেওঁ ভাবিছিলে যে চাকৰি কৰিলে মোৰ জীৱনৰ সপোনটো ফুলফিল কৰিব নোৱাৰিম। গতিকে সপোন ফুলফিল কৰাৰ কাৰণে তেওঁ এখন প্লেটফৰ্ম বিচাৰি ল'লে, ক্ৰিকেট প্লেটফৰ্ম। আৰু এই প্লেটফৰ্মৰ জৰিয়তে আজি মহেন্দ্ৰ সিং ধোনী ক'ত আছে আমি সকলোৱে জানো। এওঁ এতিয়া চিনি নোপোৱা মানুহ প্ৰায় কমেই আছে। মাত্ৰ 14 বছৰ বয়সত তেওঁ আজি কৰোড়পতি। গতিকে এনেকুৱা এখন প্লেটফৰ্ম। গতিকে প্লেটফৰ্ম ইনকাম কৰাৰ কাৰণে এখন প্লেটফৰ্মৰ প্ৰয়োজন। গতিকে বহুতে আজি ফিল্ম ষ্টাৰ তেখেতসকল এখনৰ প্লেটফৰ্ম হয়। বৰে বৰে আৰ্টিষ্ট এখেতসকলে যিখন প্লেটফৰ্মত আছে, এইবোৰ প্লেটফৰ্ম হয় যাৰ দ্বাৰা জীৱনৰ ড্ৰিমটো ফুলফিল কৰিব পাৰি। বিশ্বৰ নয়নমণি মেছি আজি কৰোড়পতি, বিলিয়নাৰ। ফুটবল প্লেটফৰ্মত আছে তেখেত। এতিয়া কথা হ'ল, এই প্লেটফৰ্মৰ জৰিয়তে আপুনি আপোনাৰ ফাইনেন্সিয়েল ফ্ৰীডম হ'ব পাৰিবনে বাৰু? যদি পাৰে ভালেই কথা, আৰু যদি নোৱাৰে তেতিয়া আপোনাৰ বাবে লৈ আহিছোঁ এখন অতি সহজ সৰল প্লেটফৰ্ম, যাৰ জৰিয়তে ভাৰতবৰ্ষৰ বহুতো দুখীয়া পৰিয়ালৰ লোক জীৱনৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে। এয়াই নহয়, যিজন মানুহে অন্ধ, যিজন মানুহে থিয় হ'ব নোৱাৰে, অৰ্থাৎ শাৰীৰিকভাৱে অসম্পূৰ্ণ অক্ষম, এইসকল লোকো আজি আৰ্থিকভাৱে স্বাৱলম্বন হৈ গৈছে। এনেকুৱা প্লেটফৰ্মৰ বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। মানুহৰ জীৱনত অতি প্ৰয়োজনীয় বস্তু হ'ল H+W=H। হেল্থ প্লাছ ৱেল ইকুৱেল টু হেপিনেছ। এটা পৰিয়ালত স্বাস্থ্য আৰু অৰ্থ এই দুটা যদি থাকে, তেতিয়া সেই পৰিয়ালটো সুখী পৰিয়াল। গতিকে আজিৰ মূল বিষয়বস্তু হ'ল হেল্থ প্লাছ ৱেল ইকুৱেল টু হেপিনেছ। মই আমাৰ সমাজত বাস কৰা লোকসকলক তিনিটা কেটেগৰী ভাগ কৰাইছোঁ: মিডল ক্লাছ, ৰিচ পিপুল, ভেৰি ৰিচ পিপুল। এয়া মই প্ৰথমতে আৰম্ভণি কৰিছোঁ মিডল ক্লাছত। কাৰণ কিয়? আমি মিডল ক্লাছত আছোঁ, মই মিডল ক্লাছত আছোঁ। ই মানে এমপ্লয়, যিয়ে মাহমূৰত চেলাৰী পায়। চেফ এমপ্লয়, যে নিজৰ ইনকাম নিজৰ ওপৰত ডিপেণ্ড কৰে, যেনে এজন উকিল, এজন অৱসৰপ্ৰাপ্ত ডক্টৰ, বাকী আদাৰ্ছ আটাইবোৰ, ঠেলালা পৰা ৰিক্সালৈ। এমপ্লয়, এই যে এমপ্লয় মাহমূৰত চেলাৰী পায়, পৃথিৱীত এজনো ধনী মানুহ নাই। কোনোবাই ৰেলৱেত চাকৰি কৰে, কোনোবাই ৰিফাইনাৰীত চাকৰি কৰে, কোনোবাই টিচাৰ। কি কাৰণে ধনী নহয়? ঈশ্বৰে সকলোকে একদিনত 24 ঘণ্টা দিছে, তাৰে 8 ঘণ্টা ডিউটি কৰিব লাগে, বা কোনোবাই অভাৰ মাৰিছে 4 ঘণ্টা ইকুৱেল টু 12 ঘণ্টা। 12 ঘণ্টা ইনটু 30 ডেজ ইকুৱেল টু 1 মাহৰ চেলাৰী। সেই মাহৰ চেলাৰী তেওঁলোকৰ 1 মাহৰ বাজেট। এই যে এমপ্লয়, পৃথিৱীত যে এজনো ধনী মানুহ নাই মই কোৱা নাই। বিশ্বৰ অৰ্থনীতিৰ বিষয়ে গৈছে, কিয়নো পৃথিৱীত যোনে অকলে কাম কৰে তেওঁ কোনো যে ধনী মানুহ হ'ব নোৱাৰে, যিহেতুকে এদিনত 24 ঘণ্টা পায়, তাৰে 8 ঘণ্টা কাম কৰিব লাগে। এই যে মিডল ক্লাছ ফেমিলি আছে, এই মিডল ক্লাছ ফেমিলিৰ যিটো ইনকাম, মই ইনকামৰ বিষয়ে কৈছোঁ, তেওঁলোকে যিটো ইনকাম কৰে সেই ইনকামটোৰ নাম দিছে এক্টিভ ইনকাম। টাইম দি আছে, ইনকাম আহিছে, টাইম দি আছে, ইনকাম আহিছে। টাইমটো যদি 0 হয়, ইনকামো 0 হয়। এজন ল'ৰা পঢ়াত এক্সপাৰ্ট, ইণ্টাৰভিউ দিলে চাকৰি পালে, তেওঁ বেংকত চাকৰি পালে, ধৰি লৈছোঁ।
টাইম দি আছে ইনকাম আহি আছে, বেংকত গৈ আছে ইনকাম আহি আছে। ঈশ্বৰে নকৰক, কাৰোই নকৰক, যদি তেওঁৰ কিবা এটা ঘটনা ঘটি যায়, কম সময়ৰ ভিতৰত পৃথিৱীৰ পৰা বিদায় মাগিব লগা হয়, তেওঁৰ টাইম কি হ'ল, জিৰি হ'ল, ইনকামো জিৰি হ'ল। নে তেওঁৰ চকীখনত বোৱা চকীখনত নে মাকে বহিব নে দেউতাকে বহিব, কালিৰ পৰা ইনকাম টাইম জিৰো, গতিকে সময় জিৰো। গতিকে এই যে মিডল ক্লাছ ফেমিলি আছে, এটা ডেঞ্জাৰ জনত থকা বুলি কয়। কিয়নো এটা পৰিয়ালৰ মুৰব্বী যে ইনকাম কৰে, গোটেই পৰিয়ালটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁৰ অনুপস্থিত সেই ফেমিলিটোৰ কথা আপুনি চিন্তা কৰক। এই মিডল ক্লাছ ফেমিলি যি আছে, সপোন কিন্তু সকলোৰে আছে। সপোন দেখিলে কি পইচা নালাগে, সপোন সকলোৱে দেখে। যে মানুহৰ যিটো সপোন, মই সপোনটো অকণমান ইয়াত বৰ্ণনা কৰিছোঁ। এই যে আমাৰ সপোন, DH মানুহৰ সপোন হয়, আমাৰ এই সপোনবোৰ কম্প্ৰমাইজ কৰোঁতে যায়। কম্প্ৰমাইজ জীৱন কটাওঁ আমি মিডল ক্লাছ ফেমিলি। DH মানে ড্ৰিম হাউচ, এটা সপোনৰ ঘৰ বনাব চবৰে ইচ্ছা, কিন্তু আমি কম্প্ৰমাইজ কৰি কি আছোঁ। DC ড্ৰিম কাৰ। ড্ৰিম কাৰ বুলি কওঁতে কি হয় আপুনি জানে, মই ক'বলৈ প্ৰয়োজন নাই। BB বেংক বেলেঞ্চ। আমি যেতিয়া ATM-ত যাম, ATM-ৰ পৰা যেতিয়া যাম, যে বেংক বেলেঞ্চ পইচা হ'লে মাত্ৰ 500 টকা বেংক বেলেঞ্চ আছে, তেতিয়া মাথাটো ঘূৰোৱাৰ দৰে কৰি দিয়ে। আৰু যদি 5 কোটি 10 কোটি বা তাতকৈ অধিক, ভাবাতকৈ যদি অধিক থাকে, আপোনাক কেনেকুৱা লাগিব? শ্বাহৰুখ খানে ATM-ৰ পৰা অহা যেন লাগিব, নহয় জানো? FT, এইটো আমাৰ সপোন হয়। পৃথিৱীলৈ আহিছোঁ, বিশ্ব যদি একবাৰ চাব পাৰিলোঁ, পৃথিৱীৰ প্ৰত্যেকখন দেশলৈ যাব পাৰিলোঁ, কিমান ভাল লাগিলহেঁতেন। ফৰেইন টুৰ, এটা আমাৰ সপোন হয়, তাকো আমি কম্প্ৰমাইজ কৰি আছোঁ। JC জব ক্ৰিয়েট। গাঁৱত যদি 10জন ল'ৰাক যদি চাকৰি দিব পাৰিলোঁ হয়, কিমান ভাল লাগিল হয়। আৰু সেই ল'ৰাই এদিন তেওঁৰ ৱাইফক চিনাকি কৰাই দিলেহেঁতেন, বোলে এখেতক ভৰিত ধৰি সেৱা এটা লোৱা, কাৰণ এখেতে চাকৰিটো দিয়ে কাৰণে মই ঘৰ বনাইছোঁ আৰু আজি বিয়া পাতি সংসাৰ চলাই আছোঁ। এখেত মোৰ কাৰণে ভগৱান। যে 10জনক চাকৰি দিব পৰাটো এটা ডাঙৰ সপোন হয়। HO আচল বন্ধু বিপদত গম পোৱা যায়। যেতিয়া মানুহ বিপদত পৰে, মানুহে সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহে, আৰু সেই সময়ত যদি আপুনি যদি যাই পেলাই কাৰোবাক সহায় কৰে, তেতিয়া আপোনাক ভগৱানৰ দৰে মানিব। হেল্প আদাৰ্ছ। FS most important, ফেমিলি চিকিউৰিটি। বহুত মানুহ এনেকুৱা আছে 60 বছৰ চাকৰি পৰা ৰিটায়াৰ হোৱাৰ পিছত তেওঁ চিন্তাত পৰে। কাৰণ কিয়, 3টাকে ল'ৰা ছোৱালী, এটা ল'ৰাও চাকৰি দিব নহ'ল, ছোৱালীকেইজনী বিয়া দিব পৰা নাই, ল'ৰাকেইজনৰ চাকৰি নহ'ল, চাকৰিও ৰিটায়াৰ হ'লোঁ। এই কথা চিন্তা কৰি কৰি মানুহ বেমাৰত ভোগে। কাৰণ চাকৰি এতিয়া পইচা পায় আধা, বা মোৰ মৃত্যুৰ পিছত এই ল'ৰা ছোৱালী কেনেকৈ চলিব, এনেকৈ চিন্তা কৰিব। RC ৰিকগনাইজেশ্যন। যেতিয়া আপুনি মঞ্চত কাৰোবাৰ গামোচা দিয়া, জাপি দিয়া, সম্বোধন জনোৱা, তেতিয়া কেনেকুৱা লাগে, যে মই যেন পালোঁ হয় যদি কিমান ভাল লাগিলহেঁতেন, কিন্তু আমাৰ চাউণ্ডেই যায়। এই বুজি আপোনাৰ সপোনৰ বস্তু। GH আপোনাৰ 1 পৰা যিবোৰ ড্ৰিম দেখুৱাইছোঁ, এই ড্ৰিমটো যদি মানে কি বুলি কয়, আপোনাৰ 8লৈকে যদি আপোনাৰ আছে, কিন্তু 9টো আপোনাৰ নাই, তেতিয়াও আপোনাৰ কাম নাই। GH গুড হেল্থ, স্বাস্থ্যই পৰম সম্পদ বুলি কয়। গতিকে আপোনাৰ গুড হেল্থ যদি নাথাকে, তেতিয়াও আপোনাৰ কি হয়, সপোনটো যেন আদৰি লৈ গ'ল। গতিকে গতিকে আপুনি স্বাস্থ্য যেতিয়া ঠিকে থাকিব, আপোনাৰ সিহঁত সপোন মানুহৰ। নিজে যেতিয়া স্বাস্থ্য ঠিকে থাকিব, আনক 10জনক স্বাস্থ্য আপুনি জনাব পাৰিব। TF most important লাইফত। TFটো যদি নাই, আপোনাৰ যেন জীৱনটো সুখী নহয়। এয়া 1 পৰা 9লৈকে আমাৰ মামাৰ আটাইবোৰ সপোনে ফুলফিল হৈছে। 1 পৰা 9লৈ যিবোৰ ড্ৰিম দেখুৱাইছোঁ। মামা বুলি কওঁতে গম পাই গৈছে, অসমৰ মামা নহয়, ভাৰতৰ মামা। এতিয়া বিশ্ব জানে মামাৰ কিন্তু TFটো নাই। মামাৰ TF নাই। TF মানে টাইম ফ্ৰীডম। মামাৰ এতিয়া সময় নাই। কিন্তু মই আজি যিটো বিষয়লৈ আলোচনা কৰিবলৈ গৈ আছোঁ, আমাৰ ইয়াত যিবোৰ ছাকচেছফুল লিডাৰ আছে, তেখেতৰ আটাইবোৰ আছে এতিয়া। ডায়মণ্ড, ক্ৰাউন ডায়মণ্ড, এম্বেচেডৰ আটাইৰে আছে। আৰু কাৰ আছে? এখেতসকলৰ আছে। এখেতসকল কোন হয়? RP। এখেতসকলে কি কৰে? বিজনেছ কৰে। বিজনেছ, বাণিজ্য বহতি লক্ষ্মী। আমি সৰুৰ পৰাই শুনি আহিছোঁ, বাণিজ্য বহতি লক্ষ্মী। এখেতসকলে কি ইনকাম কৰে? তেখেতসকলে ইনকাম যিটো কৰে, তেওঁ ইনকাম ষ্টাইলটোৰ নাম হ'ল পেছিভ ইনকাম। পেছিভ ইনকাম। টাইম দি আছে, ইনকাম আহি আছে, টাইম দি আছে, ইনকাম আছে। টাইমটো যদি 0 হয়, ইনকাম কিন্তু হিৰ' হৈ থাকে। ইনকাম আহি থাকিব। কিয়? মই এক্সাম্পল এটা দিছোঁ। আমাৰ ওচৰৰ পছৰিয়াত এটা ইমামী কোম্পানী আছে,
ধৰিছোঁ তাতে 1000 কৰ্মচাৰী আছে, বহুত আছে, মই 1000 ধৰি লৈছোঁ। 1000 কৰ্মচাৰী যদি 8 ঘণ্টাকৈ ডিউটি দিছে, কিমান ঘণ্টা হ'ল? 8000 ঘণ্টা। যে ইমামী কোম্পানীৰ মালিকে একদিনত 8000 ঘণ্টা পাই আছে, আৰু সেইকাৰণে আজি তেওঁ কৰোৰপতি। তেওঁ অকলে কাম কৰা নাই, গ্ৰুপ লৈ কাম কৰিছে। আৰু এজন কলেজৰ লেকচাৰাৰে অকলে কাম কৰিছে, আৰু তেওঁ পাইছে 8 ঘণ্টা। গতিকে B+ মই এইটো আলোচনা নকৰোঁ, ভেৰি ৰিচ পিপল, আদানী আম্বানী, গতিকে আমি সেইটো হ'ব নোৱাৰোঁ। এতিয়া কথা হ'ল, এই পৃথিৱীৰ সকলোৱে এটা কথাই চিন্তা কৰে যে কেনেকৈ মই ইনকাম চাৰ্কলটো বঢ়াব পাৰোঁ। কাৰণ ছাৰ্ভিচ কৰা লোকসকলে ইনকাম চাৰ্কলটো বঢ়াম বুলি বঢ়াব নোৱাৰে, ফিক্স থাকে তেওঁলোকৰ চেলাৰী। এইকাৰণে বহুত চাকৰি কৰা মানুহে চাকৰিৰ পৰা আহি কিনে এখন দোকানত দিছে, গধূলি সেই দোকানখন খোলে, তাতে ইনকামটো এক্সট্ৰা ইনকাম এটা পোৱা যায়। এতিয়া কথা হ'ল, ইয়াৰ পৰা ইয়ালৈ অহাৰ কাৰণে ইচ্ছা চবৰে, ধনী হ'ব কাৰ ইচ্ছা নাই? ইচ্ছা চবৰে আছে, কিন্তু পথ নাই। কাৰণ কিয়? ভগৱানে কৰোৰপতি হ'বৰ কাৰণে সকলোকে দিছে যদিও আমি ল'ব পৰা নাই। ইয়াৰ পৰা ইয়াৰ পথ নাই, সেইকাৰণে ইয়াৰ পৰা আহিব লাগিলে আমাক কি লাগিব? টকা লাগিব। ভাল ব্যৱসায়, ভাল বিজনেছ কৰিব টকা লাগিব। ক'ৰ টকা লাগিব? তেতিয়া আমি ভাল ব্যৱসায় বা বিজনেছ কৰিব পাৰিম। কিন্তু আমাৰ দৰে মানুহৰ বেংকো আমাক লোন নিদিয়ে, বা যিমান সম্পত্তি আছে বিকিলে আমি ক'ৰ টকা নাপাওঁ। ইয়াৰ পৰা ইয়াৰ অহা যোৱা ৰাস্তা আমাৰ কাৰণে নায়েই যেন। কিন্তু আজি আপোনাক ভাল খবৰ এটা দিবলৈ ওলাইছোঁ, আৰু এইকাৰণে আজি এই ভিডিঅ' বনাইছোঁ যে ভাৰতবৰ্ষত বহুত মানুহ আজি সাধাৰণ মানুহ অসাধাৰণ হৈছে, ইয়াৰ পৰা ইয়াৰ কৰোৰপতি হৈছে। সেইটো হ'ল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। আৰু যিটো ইণ্ডাষ্ট্ৰীৰ কথা ক'বলৈ গৈ আছোঁ, সেই ইণ্ডাষ্ট্ৰীটোৰ আজি আপোনাক পৰিচয় কৰাই দি আছোঁ। সেইটো ইণ্ডাষ্ট্ৰী হ'ল AWPL, এছলিপিয়াছ ৱেলনেছ প্ৰাইভেট লিমিটেড। এছলিপিয়াছ ৱেলনেছ প্ৰাইভেট লিমিটেড এই সংস্থাৰ জন্ম দিছিলে মেনেজিং ডিৰেক্টৰ এণ্ড CEO ডক্টৰ সঞ্জীৱ কুমাৰ ছাৰ, আমাৰ আটাইৰ কাৰণে ভগৱান। মহিপাল সিং ছাৰ যেতিয়া জব কৰিছিল, চাকৰি কৰিছিল, সপোন ভাবা নাছিল কেতিয়াবা যে লাক্সাৰী জীৱন কটাব পাৰিব। আজি লাক্সাৰী জীৱন কটাইছে আমাৰ এছলিপিয়াছৰ থ্ৰুৱেদি। শিৱ কুমাৰ ছাৰ, এখেতসকল আজি ছাকচেছফুল পাৰ্চন। এখেতসকলৰ যি 10টা ডিম দেখুৱাইছোঁ, তেখেতসকলৰ এই 10টা ডিমৰ আজিকালি অধিকাৰী। এনেকৈ বহুত দেখিবলৈ পাব, ভাৰতবৰ্ষত বহুত মানুহ আজি কৰোৰপতি আছে। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী নহয় কি, এই বিষয়ে অকণমান আলোচনা কৰোঁ। আপুনি কাষ্টমাৰ বস্তু লাগিলে ক'ত যায়? দোকানত যায়, ৰিটেইলাৰ। দোকানী ক'ৰ পৰা আনে? হ'লচেলৰ পৰা। হ'লচেলাৰ ডিষ্ট্ৰিবিউটৰক CNF যোগান ধৰে। CNF মানে আপোনাৰ যিটো ধৰা হ'ল দিল্লীৰ কোম্পানী আছে, কোম্পানী প্ৰডাক্ট আনিছে গুৱাহাটীলৈকে, হয়তো ট্ৰেইনত আনিছে, নহয়তো প্লেনত আনিছে। যিটো অহা যোৱা খৰচ, যিটো CNF কেৰিং এণ্ড ফৰৱাৰ্ডিং বুলি কয়, সেইটো খৰচ। এডভাৰটাইজ আপুনি জানে, আৰু সেইবিলাক আছে মানে কোম্পানী। এই চেইন ছিষ্টেম, এই চেইনৰ মাধ্যমেৰে আমি বস্তু কিনি আছোঁ আজিৰ তাৰিখলৈকে। ইয়াৰ যোগেদি কোনে ধনী আছে? হ'লচেলাৰ, ডিষ্ট্ৰিবিউটৰ, ৰিটেইল, এখেতসকলে কিছু ধনী আছে। সকলোকে বেছি ধনী আছে আপোনাৰ কোনে? যোনে এডভাৰটাইজমেণ্ট কৰে, কৰোৰপতি হ'ল এইসকল। গতিকে আমি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী মানে কি হয়? ডাইৰেক্ট কোম্পানী টু কাষ্টমাৰ। ইয়াত কোনো মিডল মানুহ কোনো নাই, কোনো এডভাৰটাইজ নাই। এডভাৰটাইজ মই কৰিছোঁ, কোম্পানী আমাৰ দৰে মানুহক কি দিছে? ইয়াত দিছে, প্ৰডাক্টত এডভাৰটাইজ দিছে, বাছ। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী, ডাইৰেক্ট কোম্পানী টু কাষ্টমাৰ, এইটোকে কয় ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে মহামুনিসকলে কি কৈছে অকণমান চাওঁ আহক। এখেতক বিশ্বৰ সকলোৱে চিনি পায়, বিশ্বৰ ধন কুবেৰ হয়, বিশ্বৰ ভিতৰত ধনী মানুহ এখেতৰ নামেই পৰিচয় সকলোৱে জানে, বিল গেটছ। এখেতে যেন ইমান টকাৰ অধিকাৰী হৈও যেন সুখী নহয়। তেওঁ কি লিখিছে? ইফ আই উড বি গিভেন এ চেঞ্চ টু ষ্টাৰ্ট অল অভাৰ এগেইন, আই উড চুজ নেটৱৰ্ক মাৰ্কেটিং। তেওঁ সুখী নহয়। কিয় সুখী নহয়? তেওঁ জানে যে মইহে কৰোৰপতি, মইহে টকাৰ মানে ধন কুবেৰ, কিন্তু মোৰ তলত যিয়ে কাম কৰি আছে তেখেতসকল কিন্তু কৰোৰপতি নহয়। কিন্তু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ মালিকো কৰোৰপতি, কৰ্মচাৰীও কৰোৰপতি। এইকাৰণে তেওঁ কৈছে যে অহা দিনত যদি ভগৱানে যদি পুনৰ মোক পৃথিৱীলৈ মানুহ হিচাপে পঠায়, মই কিন্তু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী ইউজ কৰিম। এতিয়া কোনে কোৱা কথা? মই কোৱা কথা নাই, বিল গেটছে কৈছে। বিল ক্লিণ্টন কি হৈছে? আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল বিল ক্লিণ্টন এটা সময়ৰ। 40% মিলিয়নাৰ্ছ এণ্ড বিলিয়নাৰ্ছ হেভ কাম ফ্ৰম দ্য আমেৰিকা নেটৱৰ্ক মাৰ্কেট। আৰু আমাৰ ভাৰতৰ নমস্য ব্যক্তি ডক্টৰ APJ আব্দুল কালামে কি কৈছে? সেই ভাৰতৰ যুৱ বন্ধুসকল, জীৱন আৰু যৌৱন যদি উপভোগ কৰিব বিচাৰে তেতিয়া ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগিব। কাৰণ চাকৰি কৰিলে ঘৰ জব, ঘৰ জব, ঘৰ জব। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী মাত্ৰ 5 বছৰ কাম কৰিব লাগে, গোটেই হোল লাইফ এনজয় কৰিব লাগে।
আৰু আমাৰ ভাৰতৰ নমস্য ব্যক্তি ভাৰতবৰ্ষত লাহে লাহে নেটৱৰ্ক মাৰ্কেটিং শ্ৰেষ্ঠ ব্যৱসায় হিচাপে গৈ আছে এখন সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়িবলৈ প্ৰত্যেকৰ জনমূৰীয়া বৃদ্ধি কৰিব লাগিব আৰু এটা পৰিয়ালৰ যদি এজনে ইনকাম কৰে বাকীটা বহি খায় সেইটো ফেমিলি কোনোজনে ডেভেলপ নহয় প্ৰত্যেকে ইনকাম কৰিব লাগিব হোৱাই উই চুজ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বৰ্তমান ভাৰত চৰকাৰে ইয়াৰ ওপৰত বহুত চিন্তা চৰ্চা কৰি আছে এটা সময়ত স্কুলত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বিষয়ে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব যিটো আমি পঢ়িব পোৱা নাছিলোঁ আমাৰ সংস্থাৰ মিছনৰ ভিছন হেল্ডি ইণ্ডিয়া এণ্ড ৱেলডি ইণ্ডিয়া এৱাৰ্ডছ এণ্ড ৰিকগনাইজেশ্যন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী যেতিয়া ৰাষ্ট্ৰপতি আছিলে চেম্পিয়নছ অফ চেঞ্চ এৱাৰ্ড 2020 চনত পাইছিলে অকল ভাৰতৰ পৰা নহয় পৃথিৱীৰ আন ৰাষ্ট্ৰৰ পৰা পাইছিলে ৱৰ্ল্ড বুক অফ ৰেকৰ্ড লণ্ডন 2023 চনত ইউকেৰ পৰা পাইছে 2023 চনত এখন মেগাজিন আমেৰিকাৰ পৰা ওলাই আমাৰ সংস্থাৰ মুৰব্বী সঞ্জীৱ ছাৰ ইয়াত আছে আমাৰ সংস্থাৰ মূল উদ্দেশ্য লক্ষ্য যাতে পৰিয়ালটো এটা হেল্ডি পৰিয়াল থাকে হেল্থ প্লাছ ৱেল্থ ইকুৱেল টু হেপিনেছ যাতে এনেকুৱা এটা ফেমিলি পায় আমাৰ পৰিয়ালৰ আমাৰ সংস্থাৰ মূল লক্ষ্য উদ্দেশ্য আমাৰ সংস্থাৰ যিবোৰ প্ৰডাক্ট আছে সেইবোৰ প্ৰডাক্ট মই অকণমান উল্লেখ কৰি দিছোঁ ৱেলনেছ প্ৰডাক্ট হেয়াৰ কেয়াৰ অৰেল কেয়াৰ এগ্ৰিকালচাৰ ফুড ছাপ্লিমেণ্ট হোম কেয়াৰ স্পাইচ ভেটেনাৰী এণ্ড বিউটি এণ্ড পাৰ্চনেল কেয়াৰ 400 প্ৰডাক্ট আছে টোটেল ইউটিউবত যাই কিনে আপুনি আমাৰ প্ৰডাক্টৰ বিষয়ে অধিক বিষয়ে জানিব পাৰিব গুগলত যাই কিনে আপোনাৰ হাতৰ মুঠিত আছে AWPL প্ৰডাক্ট ৰিজাল্ট বুলি মাৰি দিলে আপুনি আটাইবোৰ পাই যাব मैं क्लास 1 ऑफिसर ENT स्पेशलिस्ट हूँ बिलासपुर में ही बिजनेस मुझे इसलिए अच्छा लगा कि इसमें आप एक टीम के रूप में आप एक परिवार डेवलप करते हो और आप इस बिजनेस को ऐसे लोगों तक भी पहुंचा सकते हो जिनको वाकई में बहुत ज़रूरत है इसकी तो मैं यही सोचकर कि मैं इस बिजनेस में आई ক্লাছ 1 অফিচাৰ ঈশ্বৰে দিয়া তেওঁৰ ভাল এটা জব কিন্তু আজি এই ব্যৱসায়ত এইকাৰণে আছে তেওঁ যেতিয়া চাকৰি কৰি আছিলে তেওঁ 10 জনক ইনকামৰ ৰাস্তা দেখাব নোৱাৰিছিলে গতিকে আমাৰ প্ৰডাক্ট ইউজ কৰি ভাল পাইছে আৰু আজি ব্যৱসায়ত আহি গৈছে अच्छा काम है इसमें कोई बुराई तो है नहीं जोड़ने वाला काम है ना कि तोड़ने वाला काम तो भाई मुझे लगता है कि ये तो काम बहुत अच्छा है ये तो जोड़ने वाला काम है तो भाई मुझे इसमें तो बहुत ही अच्छा लगता है और कोई बुराई वाली बात तो है नहीं इसमें ग्रेट मैम दैट्स ग्रेट और इसके तो बहुत सारे फायदे हैं इसमें एक तो कोई बॉस नहीं कोई लॉस नहीं এটা সমস্যাৰ হিচাপত কাম কৰি আছে দুইটা मैं मेडिकल ऑफिसर हूँ MDM हॉस्पिटल जोधपुर में मैंने पिछले टाइम भी सर से मिली थी मैं जब दिल्ली के अंदर तो सर से मैंने रिक्वायरमेंट किया था कि सर एक कान की दवाई नहीं बनाई सर ने क्योंकि जो पेशेंट आते हैं ना मेरे पास में सर प्रेगनेंसी थी कम से कम मैंने ये 100 पेशेंट को ट्रीटमेंट 4 साल से आयुर्वेदिक दवाई से करी क्योंकि मैं एक एलोपैथिक ही हूँ मैं तो भी मैंने আজি বহুত এলোপেথিক ডক্টৰ আমাৰ সংস্থাৰ লগত জড়িত আছে কাৰণ আয়ুৰ্বেদিক আমাৰ ভাৰতৰ আদি চিকিৎসা পদ্ধতি ই আমাৰ শৰীৰত ভাল কাম কৰে কেতিয়াও বেয়া কাম নকৰে কোনো সাইড ইফেক্ট নহয় मैं विमलेश यादव अगर मैं अपने प्रोफाइल की मैं बात करता हूं तो लगभग 6 से 7 साल मैंने अपना कॉन्वेंट स्कूल चलाया साथ में एक इंटर कॉलेज चलाया लेकिन डायरेक्ट सेलिंग इंडस्ट्री में मैं आ कैसे गया हमारे ही स्कूल के कुछ हमारे ऐसे स्टाफ हुआ करते थे जिन्होंने मेरे को जबरदस्ती ज्वाइन कराया क्योंकि मेरा स्कूल था अब वो लोग ये सोच रहे थे कि अगर काम करना है डायरेक्ट सेलिंग इंडस्ट्री में तो सबसे पहले इनको ज्वाइन कराना पड़ेगा नहीं तो ये काम नहीं करने देंगे और मेरे को ज्वाइन कराने वाले वो तो और सबसे बड़ा धन्यवाद अदा करता हूँ अपने माँ गुरु शिव कुमार सर का अगर वो हमारे लाइफ में नहीं आए होते तो आज हमारी ये लाइफ नहीं होती जब से वो हमारी इंडस्ट्री में आए हमारी लाइफ में आए मेरे को AWPL ज्वाइन कराया रियल में हमारे जीवन में उसी दिन से बदलाव हुए एक हम आपको रिजल्ट के बारे में बताएंगे कि एस्क्लेपियस वेलनेस क्यों करना चाहिए आप प्लान कर पाते हो नहीं कर पाते हो आपको कितना सपोर्ट मिल रहा है नहीं मिल पा रहा है बस हम सिर्फ एक चीज बोलेंगे আজি খেতসকল কৰোৰপতি হয় विश्वास कर लेना আৰু এইকাৰণে आपका মঞ্চত प्रोडक्ट আজি ক'ব পাৰিছে পাইছে ইয়াৰ পৰা प्रोडक्ट की মান সন্মান টকা পইচা আটাইবোৰ আছে এই প্লেটফৰ্ম और लगभग 50 लाख रुपए से ज्यादा की इनकम कर चुका हूँ मैं बगल के जनपद पड़ोस के जनपद देवरिया का रहने वाला हूँ और 1978 में लोक सेवा आयोग के माध्यम से चयनित লোকসহায় আয়োগৰ অফিচাৰ আছিলে সি मंत्रालय में मैं सर्विस में आया था 2012 जनवरी के बाद
बाकी कोई बीमारी नहीं, मैं बहुत स्वस्थ फील करता था, आज भी ठीक है, लेकिन शुगर की वजह से मैं काफी परेशानी में आ गया था। চুগাৰে তেওঁ হাৰাশাস্তি দিছিলে दवाई का मतलब কাৰণ কিমান খাব ইংৰাজী দাৱাই इंसुलिन लेता था मैं, और इंसुलिन के ले बाद इसलिए। फिर हमने अपनी लाइफ स्टाइल को बदला, चेंज किया। उसके बाद जो है फिर हम उस पे आए, टैबलेट्स पे आए। एक स्टामेट होता है 500 mg का, एंडाइनार बॉडी, ये उन साइड इफेक्ट्स के कारण मुझे वीकनेस बहुत हो रही थी। ইংৰাজী দাৱাই महसूस সাইড कर ইফেক্ট रहा था, কৰিবই weakness की वजह से हम काफी परेशानी मेरी फिलियों में, इसको कहते हैं। चला ये भारत भूषण शुक्ल जी हैं हमारे, ये स्टार सफायर हैं, इन्होंने कहा कि अंकल जी, चूंकि इनसे मेरी जान पहचान पुरानी थी शुक्ला जी से, तो कहा अंकल जी आप जो है वो हमारे प्रोडक्ट लीजिए, और बड़े अच्छे प्रोडक्ट हैं। हमें इन्होंने डाइबोटाक दिया, डाइबोटाक के साथ एक फेनुग्रीक कैप्सूल होता है, वो दिया हमें। ये दोनों कैप्सूल हमने लिया सर, कैप्सूल लिया और ये डाइबोटाक लिया, और करीब 5-6 महीना तो मैं लगातार अंग्रेजी दवाओं के साथ लिया मैंने। उसके बाद इन्होंने कहा कि धीरे धीरे एक एक करके छोड़ दीजिए। और सर मैं आपको दिखा सकता हूँ, इसमें निकालने में टाइम लगेगा। मैंने अपनी रिपोर्ट 2 जुलाई को कराया था। एक टेस्ट होता है डायबिटीज का HbA1c में 2 আজি চুগাৰ তেওঁ সম্পূৰ্ণ ভাল পাইছে। আজি এইকাৰণে মঞ্চত হাজাৰ হাজাৰ মানুহৰ আগত তেওঁ দিল খুলি ক'বলৈ আহিছে। এয়া SLPSৰ প্ৰডাক্টৰ পাৱাৰ হয়। अब ये हमारे बुजुर्ग हैं, मेरे भी बुजुर्ग हैं, मेरे पिता तुल्य हैं, ठीक है। अब ये व्यक्ति को क्या तो तुम्हारी डायरेक्ट सेलिंग से लेना, क्या तुम्हें 1 करोड़ के चेक से लेना, क्या 5 करोड़ के चेक से लेना। ये व्यक्ति वही कहेगा जो इनके साथ एक्सपीरियंस हुआ है, और ये एक्सपीरियंस देती है AWPL में। नहीं सर, मैं पेंशनर हूँ स्टेट गवर्नमेंट का, और क्लास 1 अधिकारी रहा हूँ, तो मुझे अपने गुजारे के लिए 2 प्राणियों के लिए बहुत कुछ मिल रहा है। तो मेरा अपना घर में खेती बाड़ी है, मेरा कॉलेज है, तो मुझे मतलब सिर्फ सेवा। अगर ये टाइटल कार्ड आए हैं तो इसलिए कि ये बता सके कि मुझे क्या फायदा हुआ आयुर्वेदिक प्रोडक्ट से। तो सर मैं आपको बताना चाहूँगा, 1 सेकंड और लूंगा। 2 जुलाई को मैं नॉन डायबिटिक घोषित हुआ। उसके बाद फिर हम सोचे कि ऐसा ना कि हो गया। हमने मैं कल कराया टेस्ट, मैंने इन्होंने कहा कि सर आपको चलना है, तो मैंने कल कराया। कल में मतलब 5.1 आया था मेरा, कल में 3.6 आया है। मतलब ये टेस्ट करा गया है यहाँ पे। नॉन डायबिटिक में भी सुपर नॉन डायबिटिक। बढ़िया। थैंक यू भाई साहब। कह सकते हो, और मैं भी कह सकता हूँ कि बेस्ट आयुर्वेदिक प्रोडक्ट कोई कंपनी बनाती है तो उसका नाम है AWPL। भाई आप लोग प्रोडक्ट देते हो लोगों को, आमने सामने हूँ, पीठ पीछे बात नहीं करता, सामने आके बात करता हूँ। क्या प्रोडक्ट में रिजल्ट है या नहीं है, रिजल्ट है या नहीं है, लोगों को फायदा है या नहीं है। हमें लोग गालियां देते हैं, दुआ देते हैं, आवाज नहीं आई, गालियां देते हैं, दुआ देते हैं। अरे दुआ के साथ दौलत आ जाए, इससे बेहतर जीवन हो नहीं सकता। मेरा पैर है आज तो इस कंपनी की वजह से, इस प्रोडक्ट की वजह से है, और अब मैंने ऑर्थो और थंडर ली थी। थैंक यू मैडम, थैंक यू। सच बोल रहे हो ना? हेलो सर, नमस्ते। मेरा नाम ठाकुर स्मिता है, मैं अहमदाबाद से हूँ। मुझे डायबिटीज़ 5 साल से है, लेकिन 700-750 रहता था मेरा डायबिटीज़। अभी डायबोडॉक और ठंडा प्लस के रिजल्ट से मुझे अभी 200 हो गया है डायबिटीज़। थैंक यू SLPS, थैंक यू सर। थैंक यू मैडम। 750 डायबिटीज का मतलब है बिल्कुल भगवान के घर पहुंच जाना। 750 डायबिटीज का मतलब है सीधा भगवान का गेट खटखटा दिया था इन्होंने। कोई फाइटर चला गया इनके गेट पे, यमराज के, और बोला चलो एक बार इधर देख लो, बच गई है। ये देखिए हमारी खाला 74 रनिंग। 74 রানি আমার লোক কাম করেছে ডাইরেক্ট সেলিং ইন্ডাস্ট্রি, আমাদের ফাইটার্স হয়। 88 लेडी मेरे रिश्तेदार है सूरत के, उनका कैंसर का रिजल्ट लिया मैंने। 74 हमारी खाला की रनिंग है एज। 88 साल की इनकी रिलेटिव है, उनको कैंसर था, उसमें प्रोडक्ट दिए क्लोरोडॉक और शॉर्ट 30 दी। अरे इस पे तो खड़े होके ताली होनी चाहिए यार, खड़े होके ताली होनी चाहिए। 8 दिन में लोई बंद हो गया। এই প্রোডাক্টৰ ৰিজাল্ট আজি এই কাৰণে SLPS कैंसर आंतड़े के ऊपर अंदर गांठ थी। এখন এনেকুৱা প্লেটফৰ্ম हो गया। দোৱা আৰু দাৱাই দুটা পাব আপুনি थैंक यू। আৰ্থিকভাৱে স্বাৱলম্বী হ'ব। वालेकुम सलाम। नमस्कार,
এখেতে 8 বৈশাম এটা ল'ৰা 8 ফুটা আমাৰ তুলসীৰ দৰে ভাল কৰিছে তাকে ক'বলৈ আহিছে এখেতে दिल से लगी फिर मैंने मेरे जमाली सरकार को बोली कि सरकार ऐसा बोल रहा है फिर उन्होंने कुछ जवाब नहीं दिए এখেতৰ হাজবেণ্ডৰ বেমাৰ হ'লেতো মানুহ ডক্টৰ তাকে যাব डॉक्टर तक लई गोल दिमाग में खून पहुंच नहीं पा रहा है इसलिए मैं उन्हें बचा नहीं पाऊंगा तो मैंने গতিকে ডক্টৰে কৈছে फिर थोड़ा सही গতিকে আমি বহুত ট্ৰাই কৰিলো 15 दिन में उनको रजा मिली আমি আৰু मैं নোৱাৰিম जमाली सरकार के पास गई उन्होंने मुझे प्रोडक्ट बताया ये जमाली सरकार कौन है भाई, ऊपर आओ। फिर उन्होंने क्लोरोडोग दिया और थंडर ब्लास्ट दिया और ग्रैंड डॉग और ऐसे यानी नॉनी डॉग ये सारे आपके पति के लिए डॉक्टर ने कहा कि ये दुनिया से जाएंगे, गए गए या नहीं? बस आपका शुक्रगुजार हूँ और संजीव और मेरे जमाली सरकार की मैं तहे दिल से वाह जमाली सरकार जी, वाह मजा आ गया। ऐसे अच्छे लोग, ये लोग दिल से देते होंगे, दिल से कोई आज भी चीज खुश दी जाती है तो ऊपर वाला कारण सुनता क्यों? है। आज आपके पति ठीक है? हाँ, अल्हम्दुलिल्लाह তেখেতৰ जब হাজবেণ্ড मैं ঠিক হ'ল आ सकी और उन्होंने আৰু मुझे পইচা खुद অহা ৰাস্তা হ'ল भेजा হাজবেণ্ডে কি कि কৈছে जा কোন तू काम भी कर और आगे बढ़ डायमंड बन के दिखा ये बताओ मुझे, এখেতে নিজৰ মানে নিজে থিয় হ'ব নোৱাৰে কোনোবাই এখেতক প্লেট আমাৰ প্লেনটো দেখুৱালে প্লেন চোৱাৰ পিছত তেওঁ ভাল লাগিল আৰু ব্যৱসায়লৈ আহিল হুইলচেয়াৰত বহি নিজে থিয় হ'ব নোৱাৰে আজি সেই ছাকচেছফুল পাৰ্চন আজি তেওঁ আমাৰ মঞ্চত ৰিকগনাইজেশ্যন কৰিছে এওঁ যদি পাৰিছে বিশ্বৰ সকলোৱে পাৰিব তাৰমানে কি তেওঁ প্ৰমাণ কৰি দেখুৱাইছে শাৰীৰিক অক্ষমতা হেঙাৰ নহয় মানুহৰ জীৱনৰ ছাকচেছৰ কাৰণে শাৰীৰিক অক্ষমতা হেঙাৰ নহয় মানসিক অক্ষমতা হেঙাৰ হয় গতিকে এখেতে যদি পাৰিছে আৰু আপুনি আৰু মই নোৱাৰা কাৰণটো কি আপুনিও পাৰিব ताली बजा लो इसमें जब सीएनजी डलवानी पड़ती है अब तो सीएनजी के এখন মিটিং যদি আপুনি এটেণ্ড কৰিব যায় 1000 টকাৰ টিকেট 1000 টকাৰ টিকেট দিলেহে আপুনি এইখনত অন্তৰ্ভুক্ত হ'ব পাৰিব এখেতসকলে এনেই যোৱা নাই এখন থিয়েটাৰ চালে 1000 টকা নালাগে চিনেমা চাব নালাগে আৰু এখন মিটিং চাবৰ কাৰণে গৈছে ছেমিনাৰ চাবলৈ গৈছে 1000 টকা দি কিনে কিয় গৈছে তেখেতসকলে জানে কি হয় এছলিপিএছৰ প্লেটফৰ্ম আজি এনেকুৱা প্লেটফৰ্ম চাবলৈ বহুত মানুহ আজি কৰোপতি হৈছে क्योंकि संजीव सर ने इतना अच्छा प्लेटफॉर्म बनाया कि एक मैं अनपढ़ लेडी या इस এখেতে কিন্তু পঢ়িবও নাজানে নিজৰ নাম লিখিব নাজানে আজি মাৰ্চিডিজ লৈ ঘূৰে তেওঁ নিজে কৰোপতি নহয় 10জনক কৰোপতি বনাইছে এয়া এছলিপিএছৰ পাৱাৰ হয় এখেতে যদি পাৰে আপুনি কিয় নোৱাৰিব ইয়ে নিজৰ নামটো লিখিব নাজানে प्लेटफॉर्म 6 साल पहले 6 বছৰ আগতে देखने का मौका मिला था माय डियर और आर्मी से 6 বছৰ আগত প্লেটফৰ্ম দেখি চাইছিলে আৰু আজি ডিচিজন লৈছিলে কাম কৰাৰ কাৰণে গতিকে সিদ্ধান্ত আপোনাৰ হাতত पीरियड की बहुत ज्यादा दिक्कत आ गई थी एक बार गाड़ी हटाओ और ईमान हटाओ পটাকৰ ৰিজাল্ট চাওক होनी चाहिए ডক্টৰে হোল লাইফ ঔষধ খাব দিছিলে হোল লাইফ माय डियर তেওঁ খঙতে নাখালে আৰু আমাৰ ইয়াৰ পৰা প্ৰডাক্ট ইউজ কৰি ভাল পাইছে আজি হাজাৰ হাজাৰ মানুহৰ দিল খুলি গৈছে सारे फौजी भाई इनको सुनना बहुत जरूरी है। तो आज आप कैसा महसूस कर रहे हैं सर, ये आप लोगों को जरूर बताइए। सबसे पहले तो आप सभी का बहुत बहुत धन्यवाद, आप सभी लोग यहाँ पे आए और गुरुदेव का बहुत बहुत शुक्रिया। गुरुदेव आपने अपना कीमती समय दिया। साथियों, बताने के लिए तो वैसे मेरे पास बहुत सारी बातें हैं, लेकिन मुझे नहीं लगता कि आज मैं कुछ आपसे बोल पाऊंगा, क्योंकि ये पल शायद जीवन में ইমোশনেল तालियां बजा दो यार। आनंद सुख बनिए। इसीलिए बोला जाता है दिल से मेहनत करो। जब दिल से मेहनत किए रहोगे ना, মানুহৰ দুখটোতো চকু পানী ওলাবই आंसू निकलेंगे। কিন্তু আনন্দটো চকু পানী ওলায় সপোন কেতিয়াও ভবা নাছিল যে এনেকুৱা এটা মোৰ দিন আহিব आज आंसू नहीं सर, आज तो हंसने का वक्त है। সফলতাই মানুহক চকু পানী মাকো কান্দিছে পুত্ৰ মানে সাফল্যৰ চকু পানী কিন্তু তেওঁৰ পুত্ৰৰ সাফল্যৰ চকু পানী ये सब কাৰণ কিয় এইকাৰণে কান্দিছে যে মোৰ এটা সিদ্ধান্তই মোৰ জীৱনক গতিপথ সলনি কৰি দিলে তেওঁ প্ৰথমতে কৈছিলে যে মোৰ সময় নাই মই এইবোৰ কাম কৰিব নোৱাৰোঁ বা এইবোৰ কাম ভাল নাপাওঁ মোৰ পইচা নাই চাই থকা মানুহজনো যেন কিন্তু চকু পানী ওলাই। ঠিক তেনেকুৱা হয়
তেওঁক মানে কি বোলে আমাৰ ফাইটাৰ্ছে ক'লে পাৰিবা 10জনে যদি পাৰিছে আপুনিও পাৰিব আহক বহুত জোৰ কৰি আনিছিলে এতিয়া তেতিয়া তেওঁ ভাবে যে মই যদি এই তেখেতসকলে জোৰ নকৰিলেহেঁতেন তেখেতসকলে যদি নকলেহেঁতেন মই যদি মোৰ মনত আগৰ গছ থাকিলে মই সেই আগৰ জেগাত থাকিলোহেঁতেন কিন্তু এতিয়া মই তেখেতসকলৰ মানে বহুত মানে কি বুলি কোৱাৰ কাৰণে আজি এই এনেকুৱা অৱস্থা আজি লাক্সাৰি জীৱন কটাইছে এইকাৰণে মাকো কান্দিছে আজি কথা ক'ব পৰা নাই AWPL প্ৰত্যেকজন ডায়মণ্ডে কান্দিব লাগিব মাকে চকু পানী মুচিবৰ কাৰণে তাহোল দি দিছে এয়া আনন্দৰ চকু পানী এদিন সকলোৰে হ'ব बोलिए। नमस्कार सर। नमस्कार। मेरा नाम रणछोड़ रबारी, मैं अहमदाबाद से हूँ। आप देख नहीं सकते क्या? नहीं। अच्छा। এখন অন্ধ मेरे को এই 4 साल পৃথিৱীখন पहले কেনেকুৱা তেওঁ আজি তাৰিখ নিদিয়ে কিমান দুখৰ কথা অন্ধ ব্যক্তিসকলৰ কাৰণে ঈশ্বৰে কাৰো এনেকুৱা নকৰক डॉक्टर को दिखाया কিন্তু আমাৰ প্ৰডাক্টৰ ৰিজাল্ট চাওক আমাৰ প্ৰডাক্ট খাই কিনে তেওঁ ভাল পাইছিলে ভাল পোৱাৰ পিছত আজি হাজাৰ হাজাৰ মানুহৰ আগত তেওঁ ব্যক্ত কৰিছে আৰু আমাৰ সংস্থাৰ লগত এতিয়া কৰ্মী হয় যেন ছাকচেছফুল হ'বলৈ গৈ আছে এজন অন্ধ ব্যক্তিয়ে যদি আমাৰ প্লেটফৰ্মৰ যোগেদি কাম কৰিব এজন অন্ধ ব্যক্তিয়ে যদি কাম কৰিব পাৰে আৰু আপুনি আৰু মই পৃথিৱীৰ সহজ প্লেটফৰ্ম SLPS ওয়েলনেস प्राइवेट लिमिटेड और स्टैंड अप और पंच कुर्सी और कोई ऑपरेशन नहीं और इज अ ब्लाइंड मैन ब्रदर ये अंधे व्यक्ति ने दिखता नहीं है यार इन्हें तुम्हारी डायरेक्ट सेलिंग कहाँ से करेंगे अंधे व्यक्ति हैं तो सर मैं चल रहा है अभी और सर आपका आशीर्वाद और थोड़ा मेरे को हाथ मिला दीजिए जिस दिन आप सफायर बनोगे ना मैं आपको 10 लाख रुपए की गाड़ी भेंट करूंगा আমাৰ ছাৰৰ বিহাল অন্তৰৰ মানুহ হয় ছাৰ 10 লাখ টকাৰ গাড়ী তেওঁ গিফ্ট দিব গিফ্ট যে সাফায়াৰ বনাব दोस्तों आज मुझे बहुत खुशी है कि मेरे पापा का एक बहुत बड़ा सपना पूरा हुआ है दोस्तों मेरे पापा का बहुत दिनों से सपना था कि मैं एक लग्जरी कार लूँ एक ऑडी कार लूँ दोस्तों यहाँ पे कहा जाता है कि साइकिल से कार और कार से ऑडी जैगवार में आ जाते हैं वाह और दोस्तों उसका परिणाम आज यहाँ पे आप देख सकते हैं दोस्तों मैं आपको एक बात बताना चाहता हूँ जब मेरे पापा ने AWPL ज्वाइन किया था तो मेरे पापा के पास ओनली एक मोटरसाइकिल थी एक बाइक एंड देन एक i20 कार आई और दोस्तों आज एक ब्रांड न्यू कार Audi A4 की डिलीवरी हुई है और मुझे यकीन है कि एक दिन टीम में भी लग्जरी कार्स की लाइन लग जाएगी ঠিক আছে এই ল'ৰাজনে কি ধুনীয়াকৈ কৈছে ইয়াত টকাই নহয় ফ্লুৰেঞ্চি আটাই বঢ়াই আছে গতিকে ফেমিলি চিকিউৰিটি চাওক এই ফেমিলি চিকিউৰিটি এইটো পৰিয়ালৰ এইটো কিমান এটা সুন্দৰ চিকিউৰিটি পালে কাৰণ কিয় তেখেতৰ দেউতাকে AWPL কাম কৰিছিলে গতিকে আমাৰ ফেমিলি চিকিউৰিটি মষ্ট ইম্পৰ্টেণ্ট আপুনি আহক আপোনাৰ ফেমিলি চিকিউৰিটি বিচাৰক একমাত্ৰ প্লেটফৰ্ম SLPS ওয়েলনেস प्राइवेट लिमिटेड यहाँ पर दोस्तों नमस्कार मेरा नाम डॉक्टर शैलेंद्र राजगुरु है मैं जोधपुर राजस्थान से बिलोंग करता हूँ और जोधपुर एम्स का नाम सुनाओ जोधपुर एम्स में ऑन ड्यूटी पोस्टेड हूँ গতিকে এইমছৰ ডক্টৰ বহুত আছে আমাৰ সংস্থাৰ লগত জড়িত হৈ जो 7 साल से पैरालाइसिस যোৱা বছৰ ফেব্ৰুৱাৰী মাহত আমাৰ বিশাল চেমিনাৰ এখন গৈছে সৰুসজাই ষ্টেডিয়ামত जिसका बहुत 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 बेसब्री से इंतजार किया जा रहा था गुवाहाटी के हर एक शख्स के द्वारा सही कह रही हूँ मैं গতিকে এইখন চেমিনাৰ আহি আছে পুনৰ ফেব্ৰুৱাৰী মাহত 2026 আপুনি এইখন চেমিনাৰ মিছ নকৰিব আপোনাৰ জীৱনৰ গতিপথ সলনি কৰাত সহজ কৰিব সঞ্জীৱ কুমাৰে সেৱা লৈছে আমাৰ আটাইৰে ভগৱান সঞ্জীৱ কুমাৰ ছাৰ थैंक यू भारत माता की ये विशेषता ये मैं पहली मीटिंग नोटिस में खुद कर रहा हूँ আমাৰ কোম্পানী এতিয়ালৈকে বহুত মানুহক
ইণ্টাৰনেশ্যনেল টুৰ ডুবাই পৃথিৱীৰ বিভিন্ন দেশত ফুৰাই লৈ আহিছে, যিটো আমাৰ সাধাৰণ মানুহৰ সপোন হয়। গতিকে এতিয়া আপোনাক চকলেট দি ভুল কৰা বয়স নহয়, এতিয়া আপুনি ডিচিশ্যন লোৱাৰ বয়স। AWPL প্লেটফৰ্ম আপুনি যদি আহে তেতিয়াহ'লে আপোনাৰ সপোনটো ফুলফিল হোৱাৰ এটা সুন্দৰ পথ আমাৰ ইয়াত আছে। আপোনাৰ এটা সিদ্ধান্তই আপোনাৰ পৰিয়াললৈ আনিব এক আশা কৰা এটা সপোন। গতিকে আজি আপুনি ডিচিশ্যন ল'ব, আপোনাৰ এই ডিচিশ্যনে আপোনাৰ অহা জেনেৰেশ্যনে ভোগ কৰিব। গতিকে আহক, আমি আপোনাক সম্পূৰ্ণ হেল্প কৰি আপোনাৰ ড্ৰিমটো ফুলফিল কৰাত সহায় কৰাম। AWPL আপোনাৰ কাৰণে সদায় অপেক্ষাৰে ৰৈ আছে। অজানিতে হোৱা ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ। আপোনাৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি আজিলৈ এৰিছোঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, লাইক এটা কৰিব, শ্বেয়াৰ কৰক আৰু বেল আইকনটো আপুনি টিপি দিব, যাতে মোৰ এনি ওৱান ভিডিঅ' আপুনি আগতীয়াকৈ পায়। ধন্যবাদ। ভিডিঅ'টো শেষলৈ চাই বহুত বহুত ধন্যবাদ।